নমস্কাৰ। আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাব। কাৰণ ডেষ্টিনি জাৰ্নিৰ এই ভিডিঅ'ত আলোচনা কৰিম 2026 বৰ্ষত যিসকলৰ বৃশ্চিক ৰাশি তেওঁলোকৰ কেনে যাব। অৰ্থাৎ 2026 বৰ্ষৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ লাভ পাব, কোনবিলাক ক্ষেত্ৰত সমস্যা আহিব, এই কথাখিনি আলোচনা কৰিম। 2025 চনটো আপোনাৰ চাগে নিশ্চয় ভালকৈ গ'ল, আৰু 2026 চনটো যাতে ভালকৈ যায় সেয়া আপুনি পৰিকল্পনা অনুসৰি কাম কৰিলে সুবিধা হ'ব। অন্যথা বহু ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ অনুসৰি আপোনাক সমস্যা দেখাইছে, গতিকে কিছু ক্ষেত্ৰত আপুনি মন কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। অনুকল আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু পাৰিলে আপুনি বিভিন্নজনলৈ শ্বেয়াৰ কৰিব, যিসকল বৃশ্চিক ৰাশিৰ ব্যক্তি। আপোনাৰ যদি কোনোবা ঘৰুৱা ব্যক্তিও আছে, তেওঁলোকৰ ক্ষেত্ৰত আপুনি শ্বেয়াৰ কৰিব পাৰে। বন্ধুসকল, 2026 চনটো আপুনি যদি সফল হ'ব বিচাৰে, তেনেহ'লে বহু ক্ষেত্ৰত কিছুমান মাত নামাতিবলগীয়া জেগাত বা ঠাইত আপুনি মাত নামাতিব। কাৰণ একেই সময়ত আপোনাৰ মাতত দম থাকিব, কিন্তু সেইমতে বিষো থাকিব। মংগল গ্ৰহই আপোনাক সাংঘাতিকভাৱে এনাৰ্জি দিব। সূৰ্যদেৱে এনাৰ্জি দিব। আপোনাৰ কথাৰ হাউচত সূৰ্য আৰু মংগল বিৰাজমান হৈ আছে, তো ডেফিনেটলি আপোনাৰ কথাত দম থাকিব, এনাৰ্জি থাকিব, সাহস থাকিব। পৰিয়ালত আপোনাৰ নিজস্ব স্থিতিৰে চলাবলৈ আপোনাৰ যত্নপৰ হ'ব। সেই হিচাপে আপুনি কিন্তু কিছু ক্ষেত্ৰত য'ত মাত মাতিব নালাগে সেইখিনিৰ পৰা আঁতৰি থাকিব, তেতিয়া আপোনাৰ কাৰণে গোটেই বছৰটো ঠিক ঠাক থাকিব। দ্বিতীয়তে, গুৰুদেৱে আপোনাৰ অষ্টম হাউচত আছে, বৃহস্পতি গুৰু, যিটো জুবিন গাৰ্গৰ যিখন কুণ্ডলী বনিছিলে অষ্টমত আছিলে। এইটো নহয় যে আপোনাৰ মৃত্যু হ'ব, কিন্তু স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। জুন মাহৰ 2 তাৰিখৰ পিছত আপোনাৰ ভাগ্যস্থানত গুৰু প্ৰৱেশ কৰিব। জুনৰ 2 তাৰিখৰ পিছৰ পৰা আপোনাৰ ভাগ্য যেতিয়া সলনি হ'ব, আপোনাৰ ক্ষেত্ৰত ভাল ৰিজাল্টৰ ফালে গতি কৰিব। আৰু এইখিনি সময়ত গুৰুদেৱ উচ্চ হৈ থাকিব, আৰু উচ্চ গুৰুৱে অৰ্থাৎ বৃহস্পতি যেতিয়া উচ্চ হ'ব, তেনেহ'লে আপোনাৰ ভাগ্য পৰিৱৰ্তন ক্ষেত্ৰত আৰু সহজ হ'ব। ঠিক তেনেকে আপোনাৰ থাৰ্ড হাউচত এক্টিভ হ'ব, যিটো আপোনাৰ এবিলিটি বাঢ়িব, অৰ্থাৎ আপোনাৰ যিটো কেপেবিলিটি আছে, নিজৰ সামৰ্থ্য আছে, যিখিনি আপুনি কৰিব পাৰে, টেলেণ্ট, তো ডেফিনেটলি সেইখিনি আপুনি শ্ব' কৰিব পাৰিব। সেইফালৰ পৰা আপোনাৰ কাৰণে লাভৰ যোগ আছে। আৰু সমান্তৰালকে সন্তানৰ ক্ষেত্ৰত বাধা থকা সকলৰ ক্ষেত্ৰতো ভাল হ'ব। এইখিনি সময়ত বিবাহ বাৰু এইবিলাকৰ সম্বন্ধ আপোনাৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু এটা কথা মন কৰিব, বিবাহৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে ঘৰৰ ব্যক্তিৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, কাৰণ বিবাহৰ কাৰক গ্ৰহ গুচি গৈছে অষ্টমত গুচি গ'ল, আৰু অষ্টম হাউচটো বিবাহৰ অশুভ হাউচ। সেইকাৰণে যিসকলে বিবাহ কৰিব, সেই বিবাহৰ ক্ষেত্ৰত আপুনি এবাৰ জ্যোতিষশাস্ত্ৰ অনুসৰি মিলাই চাবলৈ যত্ন কৰিব, সমস্যা আহিব পাৰে। ঠিক তেনেকে শনিদেৱৰ দৃষ্টি আপোনাৰ বিবাহ হাউচত পৰিব, আৰু বিবাহ হাউচত পৰিলে আপোনাৰ সেইখিনি দিগদাৰ হ'ব। জুন মাহৰ পিছত প্ৰেম, ভালপোৱা এইবিলাক আপোনাৰ কাৰণে কিছু ক্ষেত্ৰত সকাহ পাব, কাৰণ গুৰুদেৱৰ দৃষ্টি পৰিব। তাৰ আগত আপোনাৰ সন্তানৰ ক্ষেত্ৰতো বাধা থাকিব, প্ৰেম বিবাহ এইবিলাকৰ ক্ষেত্ৰত বাধা থাকিব, আৰু ঠিক তেনেকে পেটৰ লগত জড়িত, বিশেষকৈ ওপৰ পেটৰ লগত জড়িত সমস্যা থাকিব, গেছৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাত কিছু ক্ষেত্ৰত বাধা থাকিব, কিন্তু এইটো নোহোৱা নহয়, ভালদৰে হৈ যাব। মানে গুৰুদেৱৰ যেতিয়া 2 দিনৰ পিছৰ পৰা গুৰুদেৱ যেতিয়া আপোনাৰ ক্ষেত্ৰত লাভৰ ক্ষেত্ৰত আহি যাব, ভাগ্যৰ স্থানত আহি যাব, আপোনাৰ পঞ্চম স্থানত দৃষ্টি নিক্ষেপ কৰিব, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত ক'ৰবাত ন ক'ৰবাত সকাহ হ'ব। আৰু অক্টোবৰ পিছত কৰ্মস্থানটো গুৰু প্ৰৱেশ কৰিব, ডেফিনেটলি
যেতিয়া বৃহস্পতি কৰ্মস্থানত থাকিব, ডেফিনেটলি এজন ব্যক্তিৰ ক্ষেত্ৰত কৰ্মত মান মৰ্যাদা সকলো বাঢ়িব। তাৰ আগত কিছু ক্ষেত্ৰত সমস্যা আহিব। পইচা হিচাপ নিকাচবিলাক আপুনি ঠিক ঠাক কৰি ৰাখিব এইটো বছৰ। ব্যৱসায়িক স্থিতি ফালৰ পৰা যদি চাওঁ তেনেহ'লে ক'ৰবাত লোকচান হোৱাৰ সম্ভাৱনা থাকে। অলপ পইচা ইনভেষ্ট কৰোঁতে অলপ সাৱধান হ'ব লাগিব। গতিকে এই সৰু সৰু কথাবিলাক আপুনি মন কৰিলে আপোনাৰ ক্ষেত্ৰত ভাল হ'ব। আৰু বিশেষকে যদি আপুনি ভালদৰে চাই চিতি ছেভিংছ মানে ইনভেষ্ট কৰে, তো আপোনাৰ পইচা পাতি চিষ্টেমটো কিছুদিন মানে বছৰ মধ্যম স্থানৰ পৰা আপোনাৰ ক্ষেত্ৰত লাভৰ যোগ আহিব। আৰু ডেট অফ বাৰ্থ অনুসৰি আপোনাৰ কৰ্মস্থানটো বৃহস্পতি যেতিয়া 31 তাৰিখৰ পিছত গুচি যাব অক্টোবৰৰ, তেতিয়াহে লাভ হ'ব। তাৰ আগত কিন্তু স্থিতি অলপ কৰ্মস্থানত নৰম হৈ থাকিব। আপোনাৰ কাম কৰিবলৈ মন নাযাব, কাৰণ তাতে কেতুতে বহি আছে। খুব বেছি কামক লৈ আপোনাৰ চিন্তিত হৈ পৰিব। তাৰ বিপৰীতে ৰাহুদেৱ আছে, আৰু ঘৰখনত উৰুঙা লাগিব। ঘৰখনত আপোনাৰ ক'ৰবাত নিজৰ মতে যদি নচলে, তেতিয়া আপোনাৰ দিগদাৰ হ'ব। এনেকুৱাতে লাগিব আপোনাৰ যে চব কাম আপুনি কৰিব, আপোনাৰ মতেই হ'ব, আপোনাৰ নিৰ্দিষ্ট মানে আপোনাৰ ছত্ৰছায়াতে হ'ব এই কথাটো। বৰ বেছি সেইকাৰণে কৈছো যে আপোনাৰ মুখখন যদি বহু ক্ষেত্ৰত বন্ধ কৰি ৰাখিব পাৰে, তেনেহ'লে বছৰটো আজি কওঁ যে আপোনাৰ ক্ষেত্ৰত যথেষ্ট সপ্ৰতিভ বছৰ হ'ব, পজিটিভ হ'ব। বিবাহৰ ক্ষেত্ৰত কিন্তু কিছু বাধা থাকিব, সেইখিনি কথা অলপ সাৱধান হৈ চলিলে ভাল হ'ব। আৰু যিমানখিনি পাৰে গুৰুদেৱক সন্তুষ্ট কৰিবলৈ বৃহস্পতিবাৰ দিনটো উপবাসে থাকিবলৈ যত্ন কৰিব, লাভ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো, আৰু পাৰিলে বিভিন্ন ধৰণে